মই আহি গ'লোঁ বিয়া ঘৰলৈ আৰু বিয়া ঘৰত এনেকৈয়ে ৰুটি বনাই আছে চবে মানে আৰু এইফালে পুৰি থকা হৈছে। আপোনালোককো দেখাই দিছোঁ আৰু মই নিজেও কৰি আছোঁ বাৰু। মই এফালে আৰু বোৱাৰী আৰু এইফালে মানে কইনাজনীক নিয়ম নীতিখিনি এনেকৈয়ে কৰি থকা হৈছে আৰু এইফালে মানে ভাত দিয়া হৈছে, যিহেতু বহুত দূৰৰ পৰা আলহী আহিছে, সেইকাৰণে মানে ভাতবিলাক এনেকৈয়ে খাবৰ কাৰণে দিয়া হৈছে। আৰু আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে খুব ধুনীয়াকৈ মানে ভাত বনাই মেলি আলহী গাঁৱৰ মানুহ সকলোকে আলপৈচান ধৰি আছে। আৰু এইফালে কইনাজনীৰ আমৈয়েক এইফালে জোৰা নাম গাই আছে। গোটেই আমৈয়েকখিনি মানে শৰাই দিবলৈ আহি এনেকৈয়ে বহি আছে, যিহেতু জোৰা নাম গায়ে আছে আৰু শৰাইখন ভাঙি দিয়া নাই, সেইকাৰণে এনেকৈয়ে বহি থাকিবলগীয়া মানে হৈছে। আৰু এইফালে কইনাজনী এনেকৈয়ে নিয়ম নীতিবিলাক কৰি থকা হৈছে, যিহেতু কইনাজনীৰ নোৱাই থকা হৈছে। আমাৰ মানে নিয়ম নীতিবিলাক এনেকৈয়ে কৰে, যিহেতু আমি নোৱাইছে বুলি কওঁ, আপোনালোকে কি কয় নাজানো, যিহেতু নিয়ম নীতিবিলাক চবৰে বেলেগ বেলেগ নহয় জানো, সেইকাৰণে আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো কৰি দিলোঁ যে আপোনালোককো দেখাম বুলি। আৰু মই কিমানখিনি পাৰোঁ দেখাই আছোঁ, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবচোন। আৰু ফাইনেলি গাইজ মানে কইনাজনী গা চা ধুৱাই মানে একদম মানে ৰেডি হৈ গ'ল নামঘৰত যাবৰ কাৰণে আকৌ দেই। আৰু কইনাজনী নামঘৰত নিবৰ কাৰণে এনেকৈয়ে আমাৰ ড্ৰেছ মানে পিন্ধোৱা হয়, যিহেতু এনেকুৱা ড্ৰেছ পিন্ধাই লয়। আপোনালোকৰ কেনেকুৱা ড্ৰেছ মানে পিন্ধাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু কেনেকুৱা লাগিছে আমাৰ কইনাজনী, খুব মৰম লগা নহয় জানো, ইমান মৰম লাগিছে কইনাজনী দেখিবৰ কাৰণে। আৰু আপোনালোককো দেখাই দিলোঁ আকৌ দেই।